সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে কোনো অস্থায়ী কৰ্মীক স্থায়ীকৰণ কৰিব নোৱাৰে, তাৰ কাৰণে ইণ্টাৰভিউ হ'ব লাগিব। সেইকাৰণে সুপ্ৰিম কোৰ্টৰ বিৰুদ্ধেতো অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে। কিন্তু কাৰো চাকৰি আমি খাব খোজা নাই, 60 বছৰলৈকেও চাকৰি কৰক, কিন্তু অস্থায়ী কৰ্মচাৰীক ৰেগুলাৰাইজেশ্যন কৰাৰ পাৱাৰটো কেবিনেট আৰু মুখ্যমন্ত্ৰীৰ পৰা সুপ্ৰিম কোৰ্টে কাটি লৈ গৈছে উমা দেৱী ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই ভাৰ্ডিকটোৰ জৰিয়তে, যেতিয়া মুখ্যমন্ত্ৰী বা কেবিনেটৰ হাতত সেই পাৱাৰটো এতিয়া নাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই মন্তব্য। আৰু তাৰ পিছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অস্থায়ী কৰ্মচাৰীয়ে আগবঢ়াইছে প্ৰতিক্ৰিয়া। আমি দূষিত হোৱাৰ লগতে আমি শংকিত হৈছোঁ, যিহেতুকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত আমি বসবাস কৰা নিবনুৱা যুৱক যুৱতী হওঁ, আৰু ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন স্বীকৃতি পোৱাৰ পাছৰে পৰাই আমাৰ ইয়াত এটা নিবিড় সম্পৰ্ক আছে। যদিও বিষয়টো আইনৰ মাজত গোচৰাধীন হৈ আছে বা আইনৰ ভিতৰত পৰে, তথাপিও মাননীয় মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ পোনপটীয়া হস্তক্ষেপেৰে আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মৰত 253জন সামৰিক কৰ্মীক যাতে তেওঁ যি ধৰণে আমাৰ কিছুদিনৰ আগতে গৃহৰক্ষী ভাই বন্ধুসকলে পাই আছিল, একেই পাই আছিলোঁ, তেখেতসকলে 10,000 পাইছিলে, আমিও পাইছিলোঁ, কিন্তু তেওঁ পোনপোনে তেওঁলোকক 25,000 হ'ল।